ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে ষষ্ঠী গণনা পৰ্ব। পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ সোণাপুৰৰ বিভিন্ন স্থানত আৰম্ভ হৈছে ষষ্ঠী গণনা। পুৱাৰে পৰা বন বিভাগে আৰম্ভ কৰিছে এই পৰ্ব। ২৭ তাৰিখলৈ অঞ্চলটোত চলিব হাতীৰ গণনা। আৰু এই হাতীৰ গণনা সন্দৰ্ভত যুগুত কৰা এখন প্ৰতিবেদন আগবঢ়াইছো আৰু সেই প্ৰতিবেদন আগবঢ়াব আমাৰ সাংবাদিক কমল কৃষ্ণই। হয়, আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হস্তি গণনাৰ যি প্ৰক্ৰিয়া আৰু সেই হস্তি গণনাৰ সমান যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ সমান্তৰালকৈ সোণাপুৰ যি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় আছে তাৰ অধীনৰ বিভিন্ন স্থানত আচলতে এই হাতীৰ যি আচলতে গণনা সেই গণনা আৰম্ভ হৈছে। আৰু মই বৰ্তমান উপস্থিত আছো টোপাতুলিৰ এখন পাহাৰত, আৰু সেই পাহাৰত ইতিমধ্যে আৰম্ভ হৈছে বন বিভাগৰ লোকৰ দ্বাৰা হাতীৰ যি আচলতে চলাচলৰ যি চিন চোৱা বা হাতীৰ যি আচলতে ইয়াত কিমান হাতী আছে তাক লৈ তেওঁলোকৰ যি গণনা সেই গণনা তেওঁলোকে আৰম্ভ কৰিছে। মই ভিডিঅ' জাৰ্নেলিষ্টক অকণমান সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ যে এয়া বন বিভাগৰ লোক আহি উপস্থিত হৈছে আৰু ইতিমধ্যে তেওঁলোকে হাতীৰ যি আচলতে গোবৰ সেই হাতীৰ গোবৰ ইয়াত প্ৰত্যক্ষ কৰিছে আৰু তেওঁলোকৰ যি কাম সেই কাম তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে যে গণনা কৰা। মোৰ লগত টোপাতুলি যি বিট অফিচ আছিল বন বিভাগৰ সেই বিট অফিচাৰ গৰাকী মোৰ লগত উপস্থিত আছে। তেওঁৰ পৰা মই কিছু কথা জানিবৰ চেষ্টা কৰিম যে প্ৰকৃততে কেনেধৰণে তেওঁলোকে এই ব্যৱস্থা হাতত লৈছে আৰু আজিৰে পৰা যি আচলতে হস্তি গণনাৰ যি এক প্ৰক্ৰিয়া আৰম্ভ হৈছে ৰাজ্যত বন বিভাগৰ এই সম্পৰ্কে তেওঁৰ পৰা মই কিছু কথা জানিবৰ চেষ্টা কৰিম। আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে, আজিৰ পৰা আমাৰ ৰাজ্যতে আৰম্ভ হৈছে, অল অসমতে মানে আজিৰ পৰা এইটো এলিফেণ্ট চেঞ্চাছটো আৰম্ভ হৈছে। আজি আপোনালোকে ৰাতিপুৱা কেইটা বজাৰ পৰা? আমি ৰাতিপুৱা ৬টা বজাত ইয়াতে আমি মানে হেৰিত সোমাই গৈছো আৰু আবেলি ৬টা বজাত আমি ইয়াৰ পৰা শেষ কৰিব লাগিব। আজিৰ পৰা আৰম্ভ কৰি ইতিমধ্যে এই যি অঞ্চল যি এতিয়া আপোনালোকে যি স্থানত উপস্থিত আছে এই স্থানত হাতীৰ অৱস্থিতি দেখা পাইছে নেকি? না, হাতীৰ মানে আমি হেৰি এটা পাইছো, হাতীৰ গোবৰ পাইছো, হাতীৰ মানে ফুড হেৰিটো পাইছো আৰু ইয়াত দণ্ডি এটা আছে, কিন্তু বৰ্তমান হাতী আমি দেখা পোৱা নাই। মানে পাহাৰত থকাটো নিশ্চিত, হাতী থকাটো নিশ্চিত, কিন্তু বৰ্তমান আমি হাতীৰ দেখা পোৱা নাই। কমল কৃষ্ণ ডেকাক আমি ধন্যবাদ জনাইছো এই প্ৰতিবেদনৰ বাবে।